সো এটা আমি স্টেয়াৰকেছ ড্ৰ কৰিম সো স্টেয়াৰকেছ ড্ৰ কৰিবলৈ কাৰণে আমি এগেইন পলিলাইন ল'ম সো ফাৰ্স্ট ডাটাখিনি হ'ল যে স্টেয়াৰকেছৰ আমি ষ্টেপ কিমানকে লৈছো অলৰেডি প্ল্যানত কৰিছিলো সো ষ্টেপ হৈছে আমাৰ 20টা আৰু ইয়াতে ৰাইজ কিমানকে লোৱা হ'ব 150 mm কে আৰু থ্ৰেড হ'ব 300 mm সো ৰাইজ আমি কেনকে ক্যালকুলেট কৰো সাপোজ আমি অলৰেডি থ্ৰেড লৈছো কিমান 300 mm কৰাৰ পিছত এখিনি এৰিয়া কিমান 3000 আছে সো আমাৰ ষ্টেপ কিমানটা হ'ব 20টা সো এটা হ'ল যে আমি ৰাইজ কেনেকে উলাম সো 3000 ডিভাইডেড বাই 20 তো আমাৰ নাম্বাৰ অফ ষ্টেপ কিমান 20টা আছে সো 20টা যদি হয় তেতিয়া হলে আমাৰ যিমান বিল্ডিং হাইট আছে সো বিল্ডিং হাইট আমাৰ টোটাল কিমান 3000 আছে তো 3000 ৰ লগত আমি 20 দি ডিভাইড কৰি দিম ডিভাইড কৰিলে আমি 150 পাম সো আমাৰ ৰাইজ কিমান হ'ব 150 mm সো এতিয়া মই পলিলাইন ল'ম পলিলাইন লৈ মই কালাৰটো চেঞ্জ কৰি লৈছো কালাৰ চেঞ্জ কৰিব কাৰণে লাইনত ইয়াতে আমাৰ ব্লক আছে তো ইয়াতে গৈ কালাৰ চেঞ্জ কৰিব পাৰি তো মই ইয়াৰ পৰা ৰেড কালাৰ লৈছো সো সি এটা মই ৰাইজটো ফাৰ্স্ট ড্ৰ কৰিম ৰাইজ কিমান আমাৰ 150 mm এন্টাৰ থ্ৰেড 300 তেনেকে কন্টিনিউ কৰিলে হৈ যাব 150 mm again 300 mm enter তাৰ পিছত এখিনি কপি কৰিলে হ'ব সো মই again কপি কমান্ড লম কপি কমান্ড লৈ পেলাই এখিনি কপি কৰিম কপি কৰি এই কৰ্নাৰ পৰা ইয়াতে কানেক্ট কৰিম সো আমি যাতে বাৰে বাৰে আমাৰ ড্ৰ কৰিব নালাগে enter so ইয়াৰ কৰাৰ পিছত again পলিলাইন লম after পলিলাইনৰ পিছত এবাৰ লাইনটো কোৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব so click কিমান 150 mm enter 300 enter 150 mm enter again 300 mm enter তাৰপিছত again copy command লৈ এখিনি ড্ৰ কৰিম এতে কানেক্ট কৰি যাম সো after কানেক্ট কৰাৰ পিছত আমাৰ এই লাইনটো ইয়াতে আহি গ'ল সো ডান সো এইখিনি পোৰ্শন আমাৰ নাথাকিব যেটো আমাৰ সেকশন হয় তো আমি সাত নেদেখে তো এইখিনি পোৰ্শন আমাৰ কি হ'ব ট্ৰিম হৈ যাব সো মই ইয়াতে ট্ৰিম কৰিম আৰু এই লাইনটো আমাৰ এক্সটেন্ড হৈ যাব সো লাইনটো মই ড্ৰ কৰিছো after draw this ইয়াৰ তলত এখিনি কিমান হ'ব 150 mm because আমি ল্যান্ডিংৰ থিকনেস 150 mm লম সো মই অফসেটত 150 mm লম enter and already ইয়াতে আছে যেটা আমাৰ স্ল্যাব থিকনেস 150 mm সো অলৰেডি ই হৈ আছে সো again এইবোৰ লাইন আমি ট্ৰিম কৰিম এটা নালাগিব আমাক সো এইবিলাক লাইন আমি ট্ৰিম কৰি যাম নাও আমি again লাইন কমান্ড লম লাইন কমান্ড লৈ হয়তো ডাইৰেক্টলি আমি ইয়াৰ পৰা কৰি যাব পাৰো বাট আমাৰ পারফেক্ট ডাইমেনশন নাহিব সো লাইন কমান্ড ৰে সিমিলাৰ আগত যেনেকৈ কৰি গৈছিলো এই কৰ্নাৰৰ পৰা এটা ৰেফাৰেন্স লাইন লম যাতে আমাৰ ডিসটেন্স ঠিকই হয় সো এগেইন ইয়াৰ পৰা আমি লাইন এটা ড্ৰ কৰিম কিমান থিকনেছত 150 mm সো এবাৰ আমি এটা অফসেট লম কিমান 150 mm থিকনেছত এন্টাৰ সো এই লাইনটো ইয়াৰ লগত কানেক্ট কৰি দিম আৰু এটো এক্সটেন্ড কৰি দিম সো সিমিলাৰলি ৱে এখিনি মই কৰি যাম after this delete the line delete this line এটা এইটো লাইন আমাক নালাগিব সো আমি এইটো লাইন ডিলিট কৰি দিম
So after this similarly way আমি এইফালেও লাইনটো ড্ৰ কৰিম similarly way মই লাইন কমান্ড লম again enter and after that ইয়াৰ পৰা আমি offset 150 mm লম মই offset লৈ পেলে 150 mm ৰ লাইন ড্ৰ কৰিলো after that মই এইটো লাইন এক্সটেন্ড কৰি দিম so extending হল so next এইবোৰ লাইন এটা আমি ডিলিট কৰি দিম এটা এইটো লাইন নালাগিব আমাক now delete this line also আৰু এইটো এখিনি পোৰশন ট্ৰিম হ'ব so মই again ট্ৰিম কৰিম so done after that ইয়াৰ পিছত আমি 800 mm or handrail provide কৰিম from the steep rise so ইয়াৰ পৰা মই 800 লম corner 800 mm enter similarly আমি ইয়াতো লম আৰু similarly আমি ইয়াতো লম 800 also enter so, again আমি ইয়াতে লম 800 mm this corner always a line এইটো line similar হ'ব লাগিব so done after that আমি again line command লম আৰু এইটো লগত এইটো কানেক্ট কৰি যাম so ইয়াৰ কাৰণে মই again অৰ্থ অফ কৰি লম and connect কৰিম so staircase আমাৰ done so after that যিমান remaining portion আছে আমি trim কৰিম so এইখিনি কৰাৰ পিছত ইয়াতে যদি ডিজাইন দিব আছে suppose এইবিলাক ডিজাইন যিমান দিব লগা আছে so লাইন কমান্ডে আমি ডিজাইন দিব পাৰিম আৰু এটো ডোৰৰ ফ্ৰেম সিমিলাৰলি ৱে যেনেকৈ আমি এলিভেশনত কৰিছো সিমিলাৰলি ৱে ইয়াতে ডিজাইন কৰিলে হ'ব বাট এটা থিং যে ইয়াতে আমি কালাৰ প্ৰভাইড নকৰিলেও হৈ যাব আৰু এইবিলাক যিবিলাক মেশনাৰী ওয়াল আমি দেখা পাইছো মেশনাৰী ওয়াল বিলাকত আমি কংক্ৰিট বা ডট আমি ইউজ কৰিব লাগিব আৰু হেবিলাক আমি কোড পাম এগেইন হেজ বা গ্ৰেডিয়েন্টক ব্লক কৰি আমি হেবিলাক প্ৰভাইড কৰিব লাগিব so here মই ইয়াতে সানসেট প্ৰভাইড কৰিছো so এইবিলাকত আমি কংক্ৰিট প্ৰভাইড কৰিম বিকজ এইবিলাক আমি সেকশন ওয়াইজ এইবিলাক কাটা দেখা পাইছো so প্ৰত্যেকটা ওয়ালতে মেশনাৰী পুট হ'ব ইয়াতে স্ল্যাব আছে so কংক্ৰিট পুট হ'ব so মেশনাৰী বিলাক আমি কোড পাও ফাৰ্স্ট অফ অল আমি এগেইন পলিলাইন লৈ পেলাই এইবিলাক আমি ব্লক কৰি পেলাই সিলেক্ট কৰিব লাগিব প্ৰত্যেকটা লাইন সিমিলাৰলি যেনেকৈ আমি প্ল্যানত কৰি কৈছো so মই এনেকৈ ব্লকটো বনাম so মই এটা পলিলাইন লৈ পেলাই এটো সিলেক্ট কৰিলো so মই এটা অবজেক্ট হৈ গল so again মই এবাৰ হেডছত যাম so ইয়াতে আমাৰ প্যাটাৰ্ণত ভেৰিয়াস টাইপৰ কংক্ৰিট বা থাকে so ইয়াতে নেক্সট আমি যাম আদাৰ প্ৰিডিফাইন্ড so ইয়াৰ পৰা আমি এটো কংক্ৰিট লম so কংক্ৰিট ওকে so as the scale আমি অলপ বঢ়াই লব লাগিব ইয়াতে so suppose মই scale 25 ললো so now add select object similarly way কৰিলে হ'ব add select object now enter now okay so ইয়াতে আমি মেশনাৰী পাইছো so similarly way এইটো ব্লক আমি সিলেক্ট কৰিম আৰু ইয়াতে মেশনাৰী আমি প্ৰভাইড কৰিম so এইটো মই পলিলাইন এইটো ব্লকো সিলেক্ট কৰিলো so again similarly way মই again হেডছত যাম and ইয়াৰ পৰা আমি কংক্ৰিটৰ অবজেক্টটো লম so again add select object enter now okay so this is done after that আমি again এইটো পোৰশন আমি সিলেক্ট কৰিব লাগিব and হেডছত গৈ পেলাই আমি ব্ৰিক ওয়াল লম so ইয়াৰ পৰা আমি চেঞ্জ কৰিম now select object মই ইয়াতে স্কেল বঢ়াই দিছো স্কেল দিছো মই 2000 so now select object now go to okay so আমি ইয়াতে provide কৰিম first enter now okay so আহিলে so similarly way so next আমি ইয়াতে নকৰো এটো আমি কপি কৰি বহাই যাম যেটো সেকশন হয় তো ইয়াতে আমাৰ ফাউন্ডেশন দেখা পাম so ই এক্সটেন্ড হৈ যাব লাইনটো
সো ইয়াৰে লাষ্টৰ আগৰ লাইনত আমাৰ কি আছিলে যে ৱালখনত ডোৰ কাটিছিলোঁ সো এইটো ৱালত কেনেকৈ ড্ৰ কৰিব লাগে ব্ৰিক চিম্বল ক'ত হয় সো চাম আমি ইয়াতে সো এই ৱালখন দিছ ওৱান আৰু এই ৱালখন হৈছে এইখন সো ইয়াতে আমাৰ কি হৈছে ৱালতহে আমি ডোৰখন দেখা পাইছোঁ সো এইটো কেনেকৈ ড্ৰ কৰে সো আমি এগেইন লাইন কমাণ্ড ল'ম লাইন কমাণ্ড লৈ আমি ইয়াতে 2100 দিম ফৰ দ্য সানসেট বিকজ আমি এইটো ৱালতহে দেখা পাইছোঁ একজেক্টলি আমি ভালকৈ দেখা পোৱা নাই এণ্টাৰ সো এতিয়া এইখিনি পোৰ্চনতহে আমি ব্ৰিক দেখা পাইছোঁ সো এইখিনি পোৰ্চন আমি পলিলাইনে চিলেক্ট কৰিম আৰু ইয়াতে ব্ৰিক প্ৰভাইড কৰিম আৰু ইয়াতে আমাৰ উইণ্ডোজৰ নিচিনাকৈ প্লেনৰ চিম্বল হ'ব সো একজেক্টলি মই এইখিনি পোৰ্চনে চিলেক্ট কৰিছোঁ আৰু ইয়াতে মই ব্ৰিকৰ বহাম সো নাও এড চিলেক্ট অবজেক্ট এণ্টাৰ নাও অ'কে সো ডান সো ইয়াতে আমি এগেইন অফছেট ল'ম অফছেট আমি 50K ল'ম এণ্টাৰ এণ্ড এই লাইনটো জাষ্ট অনলি ইয়াতে মই এখন এক্সট্ৰা লাইন ড্ৰ কৰিছোঁ যাতে মই অফছেট ল'বলৈ ইজি হয় সো এইটো হৈছে প্লেন যদি আমি ডোৰ এখন ৱালত দেখা পাওঁ কেনেকৈ ড্ৰ কৰিব লাগে এনেকৈ ড্ৰ কৰিব লাগে তো এইখিনি পোৰ্চন হৈছে আমাৰ ব্ৰিক পোৰ্চন আৰু ইয়াতে আমাৰ আছে ডোৰ সো সিমিলাৰলি ৱে ইয়াতে আমাৰ অনলি ব্ৰিকে দেখা পাইছোঁ সো ইয়াতে আমাৰ অনলি এইটো চিম্বলে হ'ব আৰু ইয়াতে আমি ব্ৰিক দেখা পাইছোঁ ইয়াতো সিমিলাৰলি ব্ৰিক পোৰ্চনে হ'ব সো এইখিনি কমপ্লিট হ'ল ছেকশ্যনৰ সো আফটাৰ ডেট মই ইয়াতে ডোৰ এণ্ড উইণ্ডোজৰ ফ্ৰেম বনোৱা নাই বিকজ অলৰেডি মই প্লেনত বনাই দেখাইছোঁ সো ইয়াতে জাষ্ট অনলি ফ্ৰেম পুট কৰিলে হ'ব ইয়াতে ইমান কালাৰ বা উইণ্ডোজৰ বা ডোৰৰ কালাৰ প্ৰভাইড কৰিব নালাগে জাষ্ট অনলি ফ্ৰেম বনালে হ'ব সো চৌখাটৰ ফ্ৰেম দিলে ইয়াতে হৈ যাব সো আদাৰৱাইজ মই দেখাই দিওঁ সো অফছেট ল'ম আমি এগেইন 75mm লৈ পেলাই মই জাষ্ট ফ্ৰেমটোহে বনাম ইয়াতে সো ইয়াতে ইমান ডিজাইন কৰিব একো নালাগে বিকজ যে ছেকশ্যন হয় তো ছেকশ্যনত ইমান প্ৰভাইড কৰিব নালাগে সো এগেইন এইটো যিহেতু G+2 বিল্ডিং হয় সো জাষ্ট মই এইখিনি কপি কৰিম ওপৰৰ দিছ পৰ্চন কপি কৰি ইয়াতে বহাই যাম আমি সো আৰু এটা কথা ক'বলগীয়া থাকিলে যে এইখিনি পোৰ্চন আমাৰ 3টা ষ্টেপ থাকিব অলৰেডি মই থাৰ্ড চেম ড্ৰয়িঙত কৰাইছোঁ এটা লেয়াৰ আমাৰ কংক্ৰিটৰ থাকিব তাৰ পিছৰ লেয়াৰটো আমাৰ ফাৰ্ষ্ট লেয়াৰটো আমাৰ স্লেবৰ থাকিব সৰু সৰু চেণ্ডৰ এণ্ড নেক্সট হৈছে কংক্ৰিট নেক্সটটো হৈছে ব্ৰিকৰ সো 3টা লেয়াৰ বনালে হ'ব 600 হ'লে 200 mmকে আমাৰ লেয়াৰ হ'ব সো মই এটা লাইন ড্ৰ কৰিম ফৰ এক্সট্ৰা ব্লক বনাবৰ কাৰণে আফটাৰ লাইন ড্ৰ কৰাৰ পিছত ইয়াতে মই এগেইন অফছেট ল'ম কিমানকে 200 mmকে সো মই এগেইন অফছেট ল'ম এণ্টাৰ সো মোৰ অফছেট লোৱা হ'ল আফটাৰ দেন ইয়াতে মই অনলি চেণ্ডৰ হে চিম্বল বহাম আৰু ইয়াতে আমাৰ কংক্ৰিট বহিব অলৰেডি মই যিটো কংক্ৰিট ইউজ কৰিছোঁ ইয়াতে এইটো কংক্ৰিট ইয়াতে আহিব আৰু নেক্সটটো থাকিব ব্ৰিকৰ সো এগেইন ইউ হেভ টু চিলেক্ট দ্য পলিলাইন টু চিলেক্ট দিছ ব্লক আমি এগেইন এইটো ব্লক চিলেক্ট কৰিবৰ কাৰণে মই পলিলাইন লৈছোঁ আৰু লৈ পেলাই এইখন চিলেক্ট কৰি এতিয়া আমি চেণ্ড বহাম সো ইয়াতে বহোৱা হ'ল সো নেক্সট সিমিলাৰলি ৱে ইয়াতে মই কংক্ৰিট বহাম সো এইটোৰে মই স্কেল এবাৰ বঢ়াই দিম 25 দিম আগৰবাৰ এইখনে আমি চেণ্ড হিচাপে ইউজ কৰিছিলোঁ বাই 12 দি পেলাই এবাৰ মই 25 দি ইয়াক অলপমান চেঞ্জ কৰি মই ইয়াতে বহাই দিম সো মই এগেইন এইটো ব্লক চিলেক্ট কৰিম পলিলাইনৰে এণ্ড ইয়াতে বহাই যাম সো মই দুটা লেয়াৰ বহাইছোঁ সো নেক্সট আমি ব্ৰিকৰ বহাম সো এগেইন ইয়াতে আমাৰ ব্ৰিকৰ আছে সো এইটো বা কোনোবা এটা ল'লে হ'ব সো ইয়াৰে স্কেল মই চেঞ্জ কৰি 25 ল'ম suppose মই স্কেল চেঞ্জ কৰোঁ এণ্ড আই উইল গিভ দ্য 25 সো নাও এড দ্য চিলেক্ট অবজেক্ট এণ্টাৰ নাও অ'কে সো ইয়াতে আমাৰ ব্ৰিক আহি গ'ল সো সিমিলাৰলি ৱে ইয়াতে 3টা ব্লক আমি চিলেক্ট কৰিব লাগিব আৰু ইয়াতে পুট কৰিব লাগিব আফটাৰ দেন এইটো পোৰ্চন মই কপি কৰি G+2 হে বনাম
see. তো মই ইয়াতে কপি কৰিছোঁ আফটাৰ কপি কৰাৰ পিছত মই জাষ্ট এইটো কৰ্নাৰ সিমিলাৰ ৱে যেনেকৈ ফ্ৰণ্ট এলিভেশ্যন কৰা হৈছে তেনেকৈ কৰ্নাৰ বহাই যোৱা হৈছে চ' এগেইন ইয়াতে আমি হেড ৰুম বনাব লাগিব ষ্টেয়াৰকেছত এণ্ড পেৰাপেট ৱাল আমি বনাব লাগিব চ' ইয়াতে আমাৰ হেড ৰুম হ'ব ফ্ৰম দিছ চ' ইয়াৰ পৰা এই লাইনটো এক্সটেণ্ড হৈ যাব কিমান 2500 বিকজ আমি আগৰ বাৰো হেড ৰুম 2500 লৈছিলোঁ চ' এগেইন আমি ইয়াতে 2500 ল'ম এণ্টাৰ So from ইয়াৰ পৰা আমাৰ লাইনটো হ'ব বিকজ আমাৰ লেণ্ডিং ইয়াতে শেষ হৈ আছিলে চ' ইয়াৰ পৰা 1000 আছিলে চ' মই এইখিনি 1000 মেজাৰ কৰি পেলাই ইয়াতে মই লেণ্ডিঙৰ এগেইন ইয়াৰ পৰা কিমান দিছোঁ 2500 mm আৰু ইয়াৰ পৰা আমি ছানছেট দিম কিমান 450 mm এণ্টাৰ আৰু ইফালে আমাৰ 150 mm এণ্টাৰ Again, আমি ইয়াতে sunset provide কৰিম 150 mm enter so আমাৰ head room staircase head room হ'ল done after then আমি again আমি parapet wall দিম so ইয়াৰ পৰা parapet wall আমি কিমান দিছিলো front elevation again 900 দিছিলো so ইয়াতে আমি 900 দিব লাগিব enter আমি ইয়াতে কানেক্ট কৰি দিম এণ্ড ইয়াতে আমাৰ ডাবল লাইন হ'ব বিকজ আমাৰ সেকশন কৰা হৈছে চ' ইয়াৰ পৰা আমি এগেইন অফছেট ল'ম 150 mm চ' 150 mm লৈ মই এইটো অফছেট ড্ৰ কৰিম ৱাল থিকনেছ এণ্ড এইটো লাইন এগেইন ড্ৰ কৰিব লাগিব চ' ইয়াতে আমি এগেইন ব্ৰিকৰ অফছেট দিম ইয়াতে আমি ব্ৰিক চিম্বল দিম আৰু ইয়াতে আমি কংক্ৰিট মেচিনাৰী দিম চ' হিয়াৰ সেকশন ইজ ডান So after section, so এইখিনি ব্লক কৰিব লাগিব এইখিনি so ইয়াতে only door and windows just frame put কৰিলে হ'ব ইয়াতে ইমান ডিজাইন কৰিব নালাগে so আৰু ইয়াতে আমাৰ প্ল্যান কমপ্লিট হ'ল আৰু এলিভেশ্যন অলসো কমপ্লিট এণ্ড সেকশন অলসো কমপ্লিট so এইখিনি আমাৰ কোৰ্স আছিলে so মেইনলি আমাৰ কোৰ্সত হৈছে কমান্ড ৰিলেটেড টাৰ্ম so আমি মেইনলি জানিব লাগে what is the command what are the line লাইনৰ ফাংচন কি হয় লাইনতে আমি কি ড্ৰ কৰো what is the polyline কি কৰে হ্যাচত কি হয় গ্ৰেডিয়েন্টত কি হয় what is the a অলৰেডি আমি লেটাৰিঙৰ কাম কৰিছিলো লেটাৰিং অলৰেডি লিখিছিলো আমাৰ ক্লাছত সো মই ইমানখিনি ইয়াতে নাই দিয়া লেটাৰিঙৰ সো নেক্সট ক্লাছটো হ'ব লেটাৰৰ ওপৰত এগেইন মই এটা ভিডিঅ' বনাম কেনেকৈ নেম লিখিব লাগে